নমস্কাৰ, মই জয়ন্ত নাথ। দেওবৰীয়া কথা-বাৰ্তাৰ এটি নতুন খণ্ডত আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা খণ্ডত মোৰ অসমীয়া চলচ্চিত্ৰৰ লগত মোৰ কেনেধৰণে সম্পৰ্ক ঘটিলে তাৰ কিছু আভাস দিছিলোঁ। এই যাত্ৰাটোৰ বিষয়ে কৈছিলোঁ। মই খুব সৰুতেই যোৰহাটত শ্বুটিং হোৱা দৃশ্যগ্ৰহণ এইবিলাক চিনেমা, অসমীয়া ছবি এইবিলাকৰ দৃশ্যগ্ৰহণ চাই মোৰ মনলৈ ছবিত কাম কৰাৰ এটা হেঁপাহ জাগি উঠিছিলে। এইটো বেছিকৈ আৰু জাগ্ৰত হ'ল 1978 চনত। 78 চনত আমাৰ ঘৰৰ মুখতে যিটো ঘৰ, তাতে পুতলা শৰ্মা বাইদেউ তেখেতে এখন ছবি প্ৰযোজনা কৰিলে। নামটো আছিল পোনাকণ। ছবিখনৰ পৰিচালনা আছিল আব্দুল মজিদ ডাঙৰীয়া। আৰু এই ছবিখনৰ দৃশ্যগ্ৰহণ এমাহকৈ বেছি ধৰি কৰিছিলে যোৰহাটৰ বিভিন্ন ঠাইত। আৰু আমি প্ৰায় মাহটোৱেই তেওঁ এই শ্বুটিঙৰ লগত জড়িত হৈ আছিলোঁ। মোৰ গৃহতে, আমাৰ ঘৰতে মৃদুলা বৰুৱা বাইদেউৰ দৃশ্যগ্ৰহণ হৈছিল। তেখেতে এখন বোধহয় প্ৰথম দ্বিতীয়খন ছবি, আৰু তাৰ লগতে ৰবীন্দ্ৰক দাদা, আৰু তাৰপিছতে আমি দাৰা আহমেদ দাদাকো তাতে লগ পাইছিলোঁ। তেখেত মুখ্য সহকাৰী পৰিচালক আছিল ছবিখনৰ আব্দুল মজিদ ডাঙৰীয়াৰ লগত। গতিকে এই সকলো মানুহক লগ পাইছিলোঁ, বিভিন্নজন কলাকুশলী লগ পাইছিলোঁ। আৰু এই শ্বুটিঙৰ চিনেমাৰ প্ৰতি মানে এই দৃশ্যগ্ৰহণ চাই এতিয়া গীতৰ দৃশ্যায়ন হৈছিলে আমাৰ ঘৰতে। মহানন্দ শৰ্মা দাদা, এজন জনপ্ৰিয় অভিনেতা, মহানন্দ শৰ্মা দাদাই অভিনয় কৰিছিলে। পুলক বেনাৰ্জী দাই গীতটো গাইছিলে, ঐ কিনো মায়া সংসাৰতে ঐ দিলা মোক ঠাই, এটি ভক্তিমূলক গীতৰ নিচিনা গীত। এই গীতটোৰ দৃশ্যগ্ৰহণ মোৰ ঘৰতে হৈছিলে। গতিকে আমি চাই এইবিলাক আৰু চিনেমাৰ প্ৰতি আকৃষ্ট হ'লোঁ। আৰু পৰৱৰ্তী সময়ত চিনেমালৈ ঢাপলি মেলিবলৈ মোৰ আৰু আগ্ৰহটো বাঢ়ি উঠিল। গতিকে তেনেধৰণে গৈ মই মাদ্ৰাজত, যেতিয়া মই কৈছিলোঁ যোৱাবাৰ যে মাদ্ৰাজলৈ মই গৈছিলোঁ, তেতিয়া পঢ়িম বুলিয়ে গৈছিলোঁ, কিন্তু পঢ়াতকৈ মোৰ চিনেমাৰ প্ৰতি আগ্ৰহ বেছি আছিল। আৰু তাতে মই দাৰা আহমেদ ডাঙৰীয়াক লগ পাইছিলোঁ দেৱী নামৰ ছবিখন কৰিবলৈ যাওঁতে। কিন্তু পৰৱৰ্তী সময়ত তেখেতে পূজা নামৰ ছবিখন দৃশ্যগ্ৰহণ কৰি অসমত তাত সম্পাদনা কৰিবলৈ গ'ল প্ৰসাদ ষ্টুডিঅ'ত। এছিয়াৰ ভিতৰত বিগেষ্ট ষ্টুডিঅ' লেবৰেটৰী প্ৰসাদ ষ্টুডিঅ', এলভি প্ৰসাদৰ মাদ্ৰাজত। তাতে কাম হৈছিলে। আৰু তাত তেওঁলোকে সম্পাদনাৰ কাম কৰিছিলে। সম্পাদক আছিল, এডিটৰ আছিল সঞ্জীৱী প্ৰসাদ। আৰু তেতিয়াৰ এখন ভাৰতবৰ্ষৰ নামী দামী তেওঁ সম্পাদক। আৰু তেওঁ তাতেই এই ছবিৰ কাম হৈছিলে পূজাৰ। আৰু সেই সময়ত মই দাৰা আহমেদ দাদাৰ লগত এক প্ৰকাৰ আঠা লগা দি লাগি ধৰিলোঁ আৰু ক'লোঁ যে মোক ছবিৰ কাম শিকাওক। কোনো স্কুলত বা ইনষ্টিটিউটত বা মহাবিদ্যালয়তো মই ছবিৰ বিষয়ে শিকা নাছিলোঁ, কিন্তু যি শিকিছিলোঁ কাম কৰি শিকিছিলোঁ। তেওঁ মোক ক'লে, তই কাম যদি শিকিব খুজিছ, ইয়াত কামতে সদায় আহিবি, কাম কৰি শিকিব লাগিব। মই বোলো হয় দাদা। গতিকে মই সদায় ষ্টুডিঅ'লৈ আহোঁ। ষ্টুডিঅ'লৈ আহি সম্পাদনাৰ কক্ষত বহোঁ। সম্পাদনা কক্ষত তেতিয়া সঞ্জীৱী প্ৰসাদে সম্পাদনা কৰে, দাদাৰ লগত থাকে স্ক্ৰিপ্ট লৈ। আমি চাই দিওঁ স্ক্ৰিপ্টবিলাক, তেওঁলোকে শ্বটবিলাক লগাই যায়, কাটে। এই গোটেই কামখিনি কৰিছিলে। তেওঁক সহায় কৰিছিল তেতিয়া সঞ্জীৱী প্ৰসাদৰ ডাঙৰ পুত্ৰ, তেওঁ এডিটৰ, তেওঁ সম্পাদক। এতিয়া বৰ্তমান ভাৰতবৰ্ষৰ এজন আটাইতকৈ আগশাৰীৰ সম্পাদনা কৰা সম্পাদক, তেওঁৰ নাম শ্ৰীকৰ প্ৰসাদ। গতিকে তেখেতে তেতিয়া কাম শিকিছিলে দেউতাকৰ ওচৰত। আৰু আমাৰ প্ৰায় সমবয়সী আছিলে। আমি একেলগে বহি ছবি কামত মনোযোগ দিলোঁ। আৰু তেতিয়াই এতিয়া যিটো ষ্টিনবেক বুলি কয়, ষ্টিনবেক এটা মেচিন, এডিটিং মেচিন, যে ষ্টিনবেক এণ্ড কোম্পানী আছিল। কোম্পানীৰ নামতেই মেচিনটোৰ নাম হ'ল, এনেকুৱা হ'ল ষ্টিনবেক এণ্ড কোম্পানী, হামবাৰ্গৰ, জাৰ্মানী। এই মেচিনতে মানে এডিটিং কৰা হয়। গতিকে সেই এডিটিং টেবুলখনত বহি ষ্টিনবেক মেচিনত কাম প্ৰথম শিকিবলৈ সুবিধা পালোঁ। আৰু তেনেধৰণে দাৰা আহমেদ ডাঙৰীয়াৰ লগত কাম কৰি তাৰপিছতে দাৰা আহমেদ ডাঙৰীয়া আকৌ অসমলৈ আহিলে এখন ছবি ৰিলিজ দি। পূজা খুব ভাল হ'ল ছবিখন। পূজা খুব ব্যৱসায়িকভাৱে সফল এখন ছবি। তাৰপিছতেই তেওঁ মধুচন্দা বুলি এখন ছবি কৰিলে ডিব্ৰুগড়ৰ পৰা। মই তেতিয়া তাতে আছোঁ মাদ্ৰাজতে। সেইখনো তেওঁ আকৌ সম্পাদনা কৰিবলৈ মাদ্ৰাজলৈ গ'লত তাৰ প্ৰডিউচাৰ আছিলে ৰমা বৰুৱা প্ৰয়াত, তেখেতক লগ পালোঁ। মই আকৌ পুনৰ তেখেতৰ লগত ছবি সম্পাদনা কামত যোগ দিলোঁহি। মধুচন্দা নামৰ ছবিখনো পূৰবী শৰ্মা আছিলে। এই ছবিখনৰ সম্পাদনাৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ থাকিলোঁ। মই এটা কথা মোৰ বেয়াও লাগিছে যে মই তেতিয়ালৈকে ছবিৰ দৃশ্যগ্ৰহণত, শ্বুটিঙত থাকিব পৰা নাই, কাম কৰিব পৰা নাই। এই সম্পাদনাৰ কাম বা পষ্ট প্ৰডাকশ্যনৰ যিবিলাক কাম, আনকি আৱক সংগীতলৈকে, মধুচন্দা আৱক সংগীতৰ গ্ৰহণ কৰা হৈছিল তাতেই মাদ্ৰাজত, তাৰ দক্ষিণাট্যৰ ভাল সংগীত শিল্পী লৈ। আৰু তেতিয়া তাৰ এটা চিনত মানে মোৰ এতিয়া মনত আছে, বিয়ানামৰ এটা সুৰ প্ৰয়োজন হ'ল।
আমাৰ যিজনে আৱক সংগীত কৰিছিলে তেখেত তামিল লোক সংগীতজ্ঞ এনে খুব ভাল বাঁহীবাদক তেখেতে মোক ক'লে এনেকুৱা কি সুৰ আছে মই লগালগটো আমাৰ বিয়া নামৰ সুৰটো ক'লোঁ তেওঁ লগে লগে নোটেশ্যন কৰি লৈ গ্ৰুপ ভায়লিন সকলক ক'লে আৰু হামিং কৰা মহিলাসকল আছিলে গ্ৰুপ ভায়লিন তাত গোটেই বিয়া নামৰ সুৰটো উঠালে মোক ক'লে ঠিকে আছে নে মই একদম ঠিক আছে এই গ্ৰুপ ভায়লিন আৰু সমবেত নাৰী কণ্ঠত এই বেকগ্ৰাউণ্ড মিউজিকত আমি ব্যৱহাৰ কৰিলোঁ বিয়া নামৰ সুৰ পিছত মই নিজে চাই মোৰ ভাল লাগে সেই সুৰখিনি মই তেখেতক কৈ দিছিলোঁ আৰু তেখেতে নোটেশ্যন কৰি লৈ ৰেকৰ্ড কৰিছিলে তেনেধৰণে সকলোবোৰ কাম কালাৰ কাৰেকশ্যনৰ কাম তেতিয়া মেনুৱেলি হয় কালাৰ কাৰেকশ্যন কম্পিউটাৰৰ সহায়ত নহয় গতিকে সম্পাদনা তাৰপিছতে চাউণ্ড মিক্সিং চাউণ্ড এফেক্টছ দিয়া তেতিয়া মানে যিটো আজিকালি চাউণ্ড ডিজাইনিং বুলি কয় তেতিয়া সেইটো মেনুৱেলি হয় এইবিলাক সকলোবোৰ কামত মই যোগ দি মধুচন্দ্ৰা চিনেমাখনত পোষ্ট প্ৰডাকশ্যনৰ প্ৰায় সম্পূৰ্ণ কাম কৰিলোঁ কৰাৰ পিছত সেইখন ছবিও বজাৰত মুক্তি পালে তাৰপিছত বোধহয় 1986 চনমান হ'ব তেতিয়া সেইবাৰ দাৰা আহমেদ ডাঙৰীয়াৰ বহুত ছবি তেতিয়া তেওঁ ইখনৰ পিছত এখন কৰে পিছৰখন ছবি আছিলে প্ৰতিদান এখন ছবি বিশ্বনাথ চাৰিআলিৰ পৰা হৈছিলে প্ৰমোদ বৰুৱা ডাঙৰীয়া প্ৰযোজক আছিলে এজন অসমীয়া ছবিৰ নাম থকা নাম জ্বলা এজন প্ৰযোজক বহুকেইখন ছবি তেওঁ নিৰ্মাণ কৰিছে গতিকে তেখেতৰ ছবিখনত মোক কাম কৰিবলৈ তেওঁ তই যদি সময় সুবিধা পাওঁ শ্বুটিঙলৈ আহ বুলি ক'লে মইতো সেইটো খুব বিচাৰি আছিলোঁ মই যিহেতু এতিয়ালৈকে দুখন ছবিতে কাম কৰিলোঁ কিন্তু এখনটো শ্বুটিঙত দৃশ্যগ্ৰহণত থকা নাছিলোঁ সেইকাৰণে মই ঢাপলি মেলিলোঁ চেন্নাইৰ পৰা মানে মাদ্ৰাজৰ পৰা আকৌ অসমলৈ আহিলোঁ আহি বিশ্বনাথ চাৰিআলিলৈ গৈছোঁ প্ৰথম দিনা শ্বুটিং বিশ্বনাথ চাৰিআলি গৈ শ্বুটিংস্থলীত পালোঁগৈ সেইদিনাখন এটা খুহুতীয়া গীতৰ দৃশ্যায়ন হৈছিল আমাৰ অৰুণ বেজবৰুৱা ডাঙৰীয়া আছিল কৌতুক অভিনেতা আৰু গীতটো মহানন্দ মজুমদাৰ বৰুৱা আৰু শান্তা উজীৰ বাইদেৱে গাইছিল তেনেকৈ নেচাবি দেহা ফুৰি যোৱাকৈ তই মোৰ কলিজাৰে ৰাণী অ' মোৰ পদুমী এনেকুৱা এটা গান বৰ ভাল লগা হৈছিলে গীতটো আৰু সেই গীতৰ চিত্ৰায়ন হৈছে প্ৰথম দিনাখন মই সেই শ্বুটিঙতে গৈ সোমাইছিলোঁগৈ সোমাই মই বিভিন্ন কাম মোক বুজাই দিলে আমাৰ শ্ৰদ্ধাৰ দাৰা আহমেদ ডাঙৰীয়াৰ লগতে বিশিষ্ট অভিনেতা তেতিয়া তাত অভিনেতা আছিলে প্ৰজেন বৰা ডাঙৰীয়া তেওঁলোকক মোক শিকাই দিলে কেমেৰামেন আছিলে বিজয়ানন্দ চাবুৰাল বুলি কলিকতাৰ তেখেতেও মোক বহুত কথা শিকাই দিলে শিকাই লৈ এইবিলাক মই কণ্টিনিউটি চিট লিখা বা একশ্যন কণ্টিনিউটি ৰখা এইবিলাক চব বহি চহি লৈ কামত লাগি গ'লোঁ আনকি ক্লেপো দিছোঁ মোৰ লগত সহকাৰী হিচাপে আছিলে আৰু মোৰ লগতে সহকাৰী পৰিচালকৰ দায়িত্বত প্ৰাঞ্জল প্ৰতিম নেওগ তেজপুৰৰ তেওঁ বৰ্তমান প্ৰয়াত আৰু বিশ্বনাথ চাৰিআলিয়ে দ্বিজেন মহন্ত এজন খুব ভাল অভিনেতা আছিলে তেতিয়া নাট্যকাৰ অভিনেতা তেওঁ আমাৰ লগত সহায় কৰিলে গতিকে আমি তিনিজনেই নতুন আছিলোঁ তিনিজন সহকাৰী পৰিচালকে ছবিখনৰ দৃশ্যগ্ৰহণত কাম কৰিবলৈ গ'লোঁ আৰু তেনেকৈ কৰি সেই ছবিখন পৰৱৰ্তী সময়ত যোৰহাটত টিয়কত কাৰ্বি আংলঙত গুৱাহাটীত বিভিন্ন ঠাইত জ্যোতি চিত্ৰবনৰ ফ্ল'ৰত বহু ঠাইত দৃশ্যগ্ৰহণ হ'ল প্ৰতিদানৰ এই গোটেইখিনিতে মই থাকিলোঁ তাৰপিছত আকৌ চেন্নাইলৈ গৈ এখন এডিটিং কৰা এই গোটেই কামবোৰ কৰিলোঁ সেইবাৰহে মই পূৰ্ণাংগ ৰূপত মানে দৃশ্যগ্ৰহণৰ পৰা একদম পোষ্ট প্ৰডাকশ্যনলৈ গোটেইখিনি কাম এখন ছবিত কৰি ছবিখন মুক্তি পালে তাত মই এটা সৰু চৰিত্ৰও কৰিছিলোঁ খলনায়কৰ চৰিত্ৰ অলপ মই তেতিয়া নিজে মাৰ্চিয়েল আৰ্টৰ এজন শিকাৰু আছিলোঁ সেইকাৰণে মই কিছু ফাইটিঙৰ দৃশ্যত মাৰ্চিয়েল আৰ্টত ব্ৰজেন বৰা অভিনেতা আছিল তেখেতৰ লগত অভিনয় কৰিলোঁ এটা সৰু চৰিত্ৰত তেনেকৈ ধৰণৰ ছবি এইবাৰৰ পৰাহে মানে সম্পূৰ্ণৰূপে ছবিত লগত জড়িত হৈ সোমাই পৰিলোঁ কাম কৰিবলৈ আৰু ইয়ে মোক আৰু উৎসাহ দিলে তাৰ পৰৱৰ্তী ছবিখন কৰিলোঁ দাৰা আহমেদ ডাঙৰীয়াৰ লগত মই এৰা নাছিলোঁ তেওঁৰ লগতে যি লাগিলোঁ তেওঁৰ ছবিতেই মই কাম কৰিলোঁ তেওঁৱে মোৰ ছবিৰ অ আ ক খ সকলো শিকালে মোৰ ছবি জগতৰ গুৰু বুলিবলৈ তেখেতেই গতিকে তেখেতে মোক ভালো পাইছিলে গতিকে মোক প্ৰত্যেকখন ছবিতে তাৰপিছত বৰদৈচিলা বুলি ছবিখন কৰিলোঁ শিৱসাগৰৰ পৰা এখন যথেষ্ট ব্যৱসায়িকভাৱে সফল ছবি বৰদৈচিলা তাত মই সম্পূৰ্ণৰূপে শ্বুটিঙত দৃশ্যগ্ৰহণত থাকি মুখ্য সহকাৰী পৰিচালকৰ দায়িত্ব পালন কৰিলোঁ তাৰ লগে লগে মই চেন্নাইত গৈ বাকীখিনি কামো কৰিলোঁ গতিকে এনেধৰণৰ ছবিৰ লগত একেবাৰে জড়িত হৈ সোমাই পৰিলোঁ তাৰ পৰৱৰ্তী সময়ত মই বৰদৈচিলাৰ পৰা আহি তেখেতৰ আৰু এখন ছবি জখিনী বুলি কৰিছিলোঁ তেজপুৰৰ পৰা 35 mm কৰিছিলে এখন আগৰবিলাক চব 16 mm কৰা তেতিয়া অসমীয়া ছবিবিলাক 16 mm বেছিকৈ হয় ব্ল' আপ কৰে 35লৈ এইখন কিন্তু 35 mm কৰিছিলোঁ জখিনী বিজুদা আছিলে আমাৰ শ্ৰদ্ধাৰ অভিনেতা সেইখন ছবিত কাম কৰিবলৈ মই তেজপুৰলৈ আহিলোঁ এনেধৰণৰ ছবিৰ যাত্ৰা মোৰ চলি থাকিল আৰু মোৰ এই কথা বতৰা ডেৰবৰীয়া কথা বতৰা যাত্ৰা চলি থাকিব
আজি এইটো খণ্ড মই ইমানতে সামৰণি মাৰিব লৈছোঁ আৰু পৰৱৰ্তী খণ্ডত ইয়াৰ পিছৰ ছবিবিলাকত মই কেনেধৰণে কাম কৰি আগুৱাই গ'লোঁ ইয়াৰ বিষয়ে আপোনালোকৰ লগত দুআষাৰ কথা পাতিম আৰু লগতে মোৰ কিছু অভিজ্ঞতাও ব্যক্ত কৰিম। ধন্যবাদ।